নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকক দ্বিতীয় শ্ৰেণীৰ তোমালোকৰ নতুন গণিত পাঠ্যপুথিৰ পৰা যোগৰ বিষয়ে শিকাম। তোমালোকে নিশ্চয় যোগ আগতে শিকিছা। যোগ বুলি কওঁতে ধাৰণা কৰিব পাৰিছা যোগ মানে কি নহয় জানো? যোগত তোমাৰ ইংৰাজীত কোৱা হয় এডিশ্যন। তোমালোকৰ ইংৰাজী শব্দটো মই কৈ দিছো এডিশ্যন। ঠিক আছে, তোমালোকে নিশ্চয় আগতে শিকিছিলা যোগৰ। তোমালোকে আগতে নিশ্চয় শিকিছিলা এটা অংকত বিশিষ্ট সংখ্যাৰ যোগ, হয়নে? এটা অংক বিশিষ্ট সংখ্যা, এতিয়া এটা অংক বিশিষ্ট সংখ্যা মানে কোনবোৰ? এতিয়া এটা অংক বিশিষ্ট সংখ্যা মানে হৈছে তোমাৰ 1 পৰা 9 লৈকে, অৰ্থাৎ 1 2 3 4 5 6 7 8 9 এইবোৰ হৈছে তোমাৰ এটা অংক বিশিষ্ট সংখ্যা। এইবোৰ সংখ্যাৰ যোগ তোমালোকে আগতে ইতিমধ্যে কৰি আহিছা। যেনে তোমাৰ ধৰি লোৱা 1 লগত 1 যোগ কৰিলে কিমান? 2। আকৌ তোমাৰ 3 লগত 4 যোগ কৰিলে কিমান? 3 কিমান? 1 2 3 আৰু ইফালে তোমাৰ 4 1 2 3 4 তাৰমানে কিমান হ'ল তোমাৰ 7। আকৌ তোমালোকে পাইছা 7 লগত 8 যোগ কৰিলে কিমান হ'ব? এনেকুৱা পাইছা। এতিয়া 7টো তোমালোকে কেনেকে কৰা? 1 2 3 4 5 6 7। আকৌ 8টো তোমালোকে কেনেকে কৰিবা? 1 2 3 4 5 6 7 8। এতিয়া মুঠ তোমাৰ কিমান হ'ল গণাচোন? 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15। তাৰমানে কিমান হ'ব? 15 হ'ব। এনেকুৱা তোমালোকে এটা অংক বিশিষ্ট সংখ্যাৰ যোগ ইতিমধ্যে পাই আহিছা। আজি কিন্তু মই তোমালোকক শিকাম দুটা অংক বিশিষ্ট সংখ্যা। আজি মই তোমালোকক কি শিকাম? দুটা অংক বিশিষ্ট সংখ্যা। এতিয়া দুটা অংক বিশিষ্ট সংখ্যা কোনবোৰ? নিশ্চয় তোমালোকে ধৰিব পাৰিছা দুটা অংক বিশিষ্ট সংখ্যা কোনবোৰ? 10ৰ পৰা 99 লৈকে যিমান সংখ্যা আছে সেইবোৰ তোমাৰ দুটা অংক বিশিষ্ট সংখ্যা। ইয়াতে বিশিষ্ট মানে কি? তোমাৰ থকা বুজাইছে। তাৰমানে কি? দুটা অংক থকা সংখ্যা এইবোৰ। 10ৰ পৰা 99 লৈকে কোনবোৰ সংখ্যা থাকিব? 10 থাকিব, 11 থাকিব, 12 থাকিব, হয়নে? এনেকে যিমান আমি পাওঁ তোমাৰ তাৰপিছত 99 লৈকে যিমানবোৰ সংখ্যা পায় সেইবোৰ সকলোবোৰ তোমাৰ দুটা অংক বিশিষ্ট সংখ্যা। আজি মই তোমালোকক এই দুটা অংক বিশিষ্ট সংখ্যাৰ যোগ কেনেকে কৰা হয় সেই বিষয়ে শিকাম। তাৰ বাবে তোমালোকে কি কৰিব? এটা কথা মন কৰিবা। এটা কথা তোমালোকে মন কৰিবা, সেইটো কি জানানে? এই যে দুটা বিশিষ্ট অংকবোৰ পালা, ধৰিলে তোমাৰ 10ৰ এইটোক তোমাৰ একক বুলি ধৰা হয় আৰু এইটোক তোমাৰ দশক বুলি ধৰা হয়। তোমালোকে যেতিয়া যোগ কৰিবা এইখিনি তোমালোকক সাধাৰণ বস্তু জানিবলগীয়া, কিন্তু বহুত জানিবলগীয়া বস্তু। এইখিনি তোমালোকে মনত ৰাখিবা। প্ৰথম এইটোক কোৱা হয়, সোঁফালৰ সংখ্যাটোক কোৱা হয় তোমাৰ কি? সোঁফালৰ সংখ্যাটো একক বুলি কোৱা হয়। দ্বিতীয়টোক তোমাৰ দশক বুলি কোৱা হয়। এইটো এইকাৰণে তোমালোকৰ মন কৰিবলগীয়া, কাৰণ তোমালোকে যেতিয়া যোগ কৰিবা, ধৰা হ'ল তোমালোকক যোগ কৰিব দিছে 10ৰ লগত কি কৰিব দিছে? 12 যোগ কৰিব দিছে। তেতিয়া কি কৰিব লাগিব? তোমাৰ এই যে একক সংখ্যাটো দিছা, একক আৰু ইফালে যে দশক থাকিব, এককৰ লগত সদায় তোমাৰ কি হ'ব? এককটো বহিব আৰু দশকৰ লগত তোমাৰ দশকটো বহিব। তেতিয়া তোমালোকে যোগ কৰিলে সঠিক উত্তৰ পাবা। যেনে ধৰি লোৱা 10ৰ লগত 12 যোগ কৰিব দিছে, তাৰমানে কিমান হ'ব তোমাৰ? 22 হ'ব। এইটো তোমাৰ উত্তৰ। যদি তোমালোকে তেনেকে নকৰি পিনে এনেকে কৰা 10, যদি তোমালোকে এনেকে কৰা 12, তেনেহলে কি হ'ব? তোমালোকৰ উত্তৰটো কি হ'ব? উত্তৰটো সঠিক নহ'ব। এইটো তোমালোকৰ ভুল হ'ব। সেইকাৰণে তোমালোকে কি কৰিবা? সদায় এই একক আৰু দশক আৰু এককটো মনত ৰাখিবা। আৰু যোগ কৰাৰ সময়ত কি কৰিবা? এককৰ তলত আৰু
একক আৰু দশকৰ তলে তলে সংখ্যাবোৰ পাতিবা যেনে তোমাৰ ধৰি লোৱা যদি তোমালোকক ধৰি লোৱা 10 আৰু 10 আৰু তোমাৰ ধৰি লোৱা 7 যোগ কৰিব দিছে তেনেহলে কি কৰিবা তুমি 10ৰ লগত 10টো পাতিলা শূন্যটো কোনফালে আহিব এককৰ ঘৰত আহিব একটো তোমাৰ দশকৰ ঘৰত আহিব তাৰপিছত 7টো তোমাৰ কোনফালে আহিব 7টো আকৌ তোমাৰ এককৰ ঘৰত আহিব এতিয়া যোগ কৰাচোন কিমান হ'ব শূন্য মানে তোমাৰ এতিয়া কিমান হ'ব ইয়াতে 17 হ'ব এতিয়া আমি বেলেগ কেইটামান গণিত কৰিম তোমালোকৰ পাঠ্যপুথিতে থকা কেইটামান গণিত কৰিম সেইকেইটা তোমালোকৰ পৃষ্ঠা নম্বৰ চোৱাচোন 64 তাত তোমালোকৰ কি দিছে কিছুমান গণিত কৰি দিছে যিবোৰ তোমালোকৰ সমাধান কৰিব দিছে এতিয়া চোৱা এককৰ তলত কি কৰিছে একে পাতিছে আৰু দশকৰ তলত তোমাৰ কি কৰিছে দশকৰ তলত দশকৰ সংখ্যাটো পাতিছে ইয়াতে চোৱাচোন 5ৰ তলত কি কৰিছে ইয়াতে তোমাৰ 25ৰ লগত ইয়াতে কি কৰিছে তোমাৰ 25ৰ লগত কি কৰিছে 32 যোগ কৰিব দিছে ইয়াতে কি কৰিছে 5টো এককৰ ঘৰত পাতিছে আৰু 2টো দশকৰ ঘৰত পাতিছে ঠিক তেনেদৰে ইয়াৰ তলে তলে 2টো এককৰ ঘৰত পাতিছে 32ৰ আৰু দশকৰ ঘৰত তোমাৰ কি পাতিছে 3টো পাতিছে এতিয়া তুমি যোগ কৰাচোন 5ৰ লগত কি কৰিব দিছে 1 2 3 4 5 আকৌ ইফালে তলত কি দিছে 2 1 2 এতিয়া কিমান হল 1 2 3 4 5 6 7 ইয়াত কি হ'ব 7 হ'ব ইয়াতে আকৌ চোৱাচোন 2 দিছে 1 2 আৰু ইয়াতে দিছে 3 কিমান হ'ব 1 2 3 এতিয়া যোগ কৰাচোন কিমান হ'ব 1 2 3 4 5 ইয়াত কিমান হ'ব 5 হ'ব ঠিক একেদৰে আকৌ আমি কি কৰিম দ্বিতীয়টো কৰিম দ্বিতীয়টোত চোৱাচোন ইয়াতে কিমান দিছে তোমাৰ 5 আছে 5ৰ লগত তোমাৰ 3 যোগ কৰিব দিছে 5ৰ লগত 3 যোগ কৰিলে কিমান হ'ব 5 আমি দ্বন্দ্ব চিত্ৰ আঁকি ললো 1 2 থলা এইবোৰ 1 2 3 4 5 আকৌ এইটো 3 1 2 3 এতিয়া গোটেই কেইটা যোগ কৰাচোন কিমান হ'ব 1 2 3 4 5 6 7 8 ইয়াত কিমান হ'ব তোমাৰ 8 হ'ব ঠিক একেদৰে এইটো কিমান হ'ব তোমাৰ 4 তুমি 4টা চিত্ৰ আঁকিলে 1 2 3 4 আকৌ এইটো 3ৰ কাৰণে তোমাৰ 1 2 3 তিনিডাল মাৰি আঁকিলো এতিয়া তোমাৰ গোটেই কেইডাল যোগ কৰাচোন কিমান হ'ব 1 2 3 4 5 6 7 ইয়াতে কিমান হ'ব তোমাৰ 7 হ'ব ঠিক আছে ঠিক একেদৰে আমি আকৌ 3 নম্বৰটো কৰিম 3 নম্বৰটো তোমাৰ 6টোৰ কাৰণে 6ডাল তোমাৰ খলা আঁকি লোৱা 1 2 3 4 5 6 আকৌ 3ৰ কাৰণে তুমি 3ডাল খলা আঁকি লোৱা 1 2 3 এতিয়া তুমি যোগ কৰাচোন কিমান পাবা চোৱা 6ৰ কাৰণে খলা কেইডাল যোগ কৰা 1 2 3 4 5 6 ইয়াতে 6ডাল খলা আছে 6ৰ পিছত কিমান আহিব 7 8 9 ইয়াতে তাৰমানে কি হ'ব 9 হ'ব আকৌ এইটোত চোৱাচোন 7 1 2 3 4 5 6 7 আকৌ এইটো 2 2 1 2 এতিয়া কিমান হ'ব ওপৰত 7ডাল খলা আছে 7 8 9 কিমান হ'ব 9 হ'ব তাৰমানে উত্তৰটো কিমান তোমাৰ 99 হ'ব আকৌ 4 নম্বৰটো চোৱা 4 নম্বৰত কি কৰিছে 22ৰ লগত 22 যোগ কৰিব দিছে এতিয়া এটা 2 তোমাৰ এককৰ ঘৰত হ'ব দ্বিতীয় বাওঁফালৰ 2টো তোমাৰ দশকৰ ঘৰত হ'ব ঠিক তেনেদৰে তলে তলে আমি পাতিলো 2ৰ তলত 2 পাতিলো আৰু এইফালে 2ৰ তলত 2 পাতিলো এতিয়া আমি যোগ কৰিম 1 2 আকৌ ইয়াৰ লগত 1 2 তাৰমানে কিমান হ'ব 4 হ'ব আকৌ ইয়াতে 1 2 এইফালে 1 2 তাৰমানে কিমান হ'ব তোমাৰ 4 হ'ব তাৰমানে উত্তৰটো কিমান তোমাৰ উত্তৰটো 44 আকৌ তলৰটোলৈ আহা তলৰটোত কি দিছে 1 1 একে একে কিমান একে একে 2 আমি জানো এইটো তুমি পাতি লোৱা তাৰপিছত কিমান দিছে 3ৰ লগত 4 যোগ কৰিব লাগিব 3ৰ লগত 4 যোগ কৰিবৰ কাৰণে তুমি প্ৰথম আঁকি লোৱা 1 2 3 তাৰ পাছত আঁকি লোৱা 1 2 3 4 এতিয়া যোগ কৰাচোন কিমান হ'ব 1 2 3 4 5 6 7
ইয়াতে কিমান হ'ব 7 হ'ব তাৰ মানে 31 ৰ লগত আমি 41 যোগ কৰিলে 72 পাও এই 72 টো উত্তৰ হ'ল এতিয়া আহাচোন তোমাৰ 6 নম্বৰ সমস্যাটোলৈ 6 নম্বৰ সমস্যাটোত তুমি 6 নম্বৰ সমস্যাটোত কি দিছে 8 ৰ লগ 8 82 ৰ লগত তোমাৰ 11 যোগ কৰিব দিছে এতিয়া আমি কি কৰিছো দুইৰ তলে তলে 1 টো পাতিছো কাৰণ এই দুটা এককৰ ঘৰ আৰু কি কৰিছো 8 ৰ তলে তলে আকৌ 1 টো পাইছো এইটো তোমাৰ দহকৰ ঘৰ দহকৰ স্থান এইটো তোমাৰ এককৰ স্থানত তোমাৰ তলে তলে দুই তলে তলে 1 পাতিছো দহকৰ স্থানত তোমাৰ 8 ৰ তলে তলে 1 পাতিছো এতিয়া তোমাৰ কিমান হ'ব 2 1 2 এইটো কি কৰিলো 1 তাৰ মানে কিমান হ'ল 1 2 3 আৰু এইটো চোৱাচোন তোমাৰ 8 8 মানে কিমান হ'ব আকিলোৱা প্ৰথম আগৰ গেটাৰ দৰে 1 2 3 4 5 6 7 8 আকৌ এইটো 1 তাৰ মানে কিমান হ'ল 1 2 3 4 5 6 7 8 9 তাৰ মানে কিমান হ'ব 9 হ'ব তাৰ মানে আমি কিমান পালো 82 লগত 11 যোগ কৰিলে আমি 93 পালো উত্তৰটো তোমাৰ কিমান হ'ল উত্তৰটো হ'ল তোমাৰ 93 ঠিক আছে বুজি পাইছা এতিয়া আহা তোমাৰ এই চিত্ৰটোত চোৱাচোন চিত্ৰটোত কি কৰিছে মাৰ্বল কিছুমান দেখুৱা হৈছে এইকেইটা তোমাৰ কি এই মাৰ্বল কেইটা চোৱাচোন এই মাৰ্বল কেইটালে চোৱাচোন এই মাৰ্বল কেইটা তোমাৰ সেউজীয়া মাৰ্বল আকৌ এইকেইটা ৰঙা ৰঙৰ মাৰ্বল এতিয়া সেউজীয়া মাৰ্বল গিটাৰ লগত ৰঙা ৰঙৰ মাৰ্বল গিটা যোগ কৰি আমি কেইটা মাৰ্বল পাম সেইটো চাব লাগিব এতিয়া ধৰ সেউজীয়া মাৰ্বল কিমান আছে প্ৰথম আমি গণিম চোৱাচোন কেইটা আছে চোৱা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা দহটা এইকেইটা কিমান পালো 10টা মাৰ্বল আছে আকৌ ইফালে আহাচোন তোমাৰ ৰঙা ৰঙৰ মাৰ্বল কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা 10টা 11টা এতিয়া কিমান হ'ল তোমাৰ 11টা ৰঙা মাৰ্বল আছে এতিয়া আমি এই দুটা যোগ কৰিম ইয়াতে তোমাৰ আগৰ নিচিনাকে কি কৰিছো এইটো এককৰ স্থান আৰু এইটো তোমাৰ কি হৈছে দহকৰ স্থান এককৰ স্থানত কি কৰিছো তোমাৰ শূন্যটো পাতিছো সোঁফালৰ যিটো অংক থাকে সেইটো পাতিছো আৰু দহকৰ স্থানত কি কৰিছো বাওঁফালে যিটো অংক থাকে সেইটো পাতিছো ঠিক একেদৰে তলৰটোতো 11টো কি কৰিছো তোমাৰ এককৰ স্থানত পাতিছো এটা 1 আৰু সোঁফালৰ যিটো 1 আছে সেইটো এককৰ স্থানত পাতিছো আৰু বাওঁফালৰ যিটো 1 আছে সেইটো তোমাৰ দহকৰ স্থানত পাতিছো অৰ্থাৎ তোমাৰ যোগ কৰিবৰ কাৰণে কি কৰিছো 10ৰ তলে তলে 11টো পাতিছো যাতে আমাৰ যোগটো শুদ্ধকে কৰিব পাৰো এতিয়া চোৱাচোন 0 আৰু 0 মানে কিমান তোমাৰ একো নাই আৰু 1 মানে কিমান হ'ব তোমাৰ 1 তাৰ মানে কিমান 1 হ'ব আৰু একে একে কিমান হ'ব 2 হ'ব তাৰ মানে ইয়াতে কিমানটা মাৰ্বল আছে তোমাৰ ইয়াতে 21টা মাৰ্বল আছে বুজি পাইছা চাগে নিশ্চয় এতিয়া আহাচোন নেক্সট পাৰ্টটোলৈ তোমালোকৰ পাঠ্যপুথিত থকা পৃষ্ঠা নম্বৰ 65 লৈ আহা 65 নম্বৰ পৃষ্ঠাত তোমালোকৰ কিছুমান সমস্যা দিয়া আছে যিবোৰ তোমালোকে কি কৰিব লাগিব সমাধান কৰিব লাগিব এই সমস্যাবোৰ তোমাৰ আগৰ নিচিনা নহয় ইয়াত কিছুমান তোমাৰ কিছুমান দিয়া আছে কথা দিয়া আছে যে এই প্ৰথমটো আমি পঢ়ি চাও আহাচোন ইয়াতে কি দিছে 1 নম্বৰটোত 1 নম্বৰটো তোমালোকৰ বুজি পাবৰ কাৰণে সহজ যাতে হয় তাৰ সেইকাৰণে কৰি দিয়া আছে তথাপি আমি এবাৰ চাম পঢ়ি কি দিছে চাও এখন খেলপথাৰত 23 জন ল'ৰা আৰু 25 জনী ছোৱালীয়ে খেলি আছিল পথাৰখনত মুঠতে কিমানজন ল'ৰা ছোৱালী খেলি আছিল তাৰমানে কি কৰিছে এখন খেলপথাৰত 23 জন ল'ৰা আছিল আৰু কি কৰিছে 25 জনী ছোৱালী আছিল এতিয়া কি কৰিব লাগিব আমি পথাৰখনত মুঠ ল'ৰা ছোৱালী কিমান আছে সেইটো আমি চাব লাগিব এতিয়া আমি প্ৰথমে কি কৰিম পথাৰখনত কি কৰিছে প্ৰথমে কি দিছে ল'ৰাৰ সংখ্যা দিয়া হৈছে সেইকাৰণে আমি প্ৰথমে কি কৰিলো ল'ৰা কিমান আছিল লিখিলো ল'ৰা কিমান আছিল 23 জন আৰু তাৰ পাছত কি কৰিছে ছোৱালীৰ সংখ্যা দিয়া আছে সেইকাৰণে পিছত আমি কি কৰিলো ছোৱালীৰ সংখ্যা কিমান আছে সেইটো লিখি দিলো এতিয়া ছোৱালীৰ সংখ্যা কিমান আছিল তোমাৰ
25 এতিয়া আমি কি কৰিম 23 ৰ লগত 25 টো যোগ কৰিম 23 ৰ লগত 25 টো যোগ কৰিবৰ কাৰণে আমি আগৰ যে যেনেকে কৰিছিলো তেনেকে কৰিলো 3 তলে তলে 5 টো পাতিলো আৰু 2 তলে তলে তোমাৰ 25 ৰ 2 টো পাতিলো এতিয়া আহাচোন 3 আমি আগৰ দৰে 3 ডাল খলা আকৌ 1 2 3 আকৌ 5 ৰ কাৰণে 5 ডাল খলা আকৌ 1 2 3 4 5 এতিয়া যোগ কৰা কিমান হ'ব 1 2 3 4 5 6 7 8 এইটো 8 পাতিছে হয়নে তাৰপিছত আকৌ 2 ৰ লগত 2 যোগ কৰিব লাগিব এতিয়া 2 ৰ কাৰণে দুডাল খলা আকৌ কিমান হ'ব 1 2 আৰু এইটো 2 ৰ কাৰণে 1 2 তাৰমানে কিমান হৈছে তোমাৰ 4 হৈছে তাৰমানে পথাৰখনত মুঠতে লৰা ছোৱালী কিমান আছে 48 জন আছে বুজি পাইছা চাগে নিশ্চয় এতিয়া আহা আমাৰ নেক্সট দ্বিতীয় প্ৰশ্নটোলৈ দ্বিতীয় প্ৰশ্নটোত চোৱাচোন কি দিছে তোমাৰ তৃতীয় প্ৰশ্নটোত তোমাৰ দিয়া হৈছে যে তোমাৰ মায়ে এখন সাধুকথাৰ কিতাপৰ প্ৰথম দিনা 43 খিলাপ আৰু দ্বিতীয় দিনাত ইয়াতে প্ৰথম দিনাত 36 খিলা আৰু দ্বিতীয় দিনাত 43 খিলা পাঠ কৰি শেষ কৰিলে সাধুকথাৰ কিতাপখনত মুঠতে কিমান খিলা পাঠ আছিল ইয়াতে তোমাৰ কি কৰিছে সাধুকথাৰ কিতাপখনত প্ৰথম দিনা কিমান পঢ়িছিলে তোমাৰ প্ৰথম দিনা কিমান পঢ়িছিল 36 খিলা হয়নে সেইকাৰণে আমি প্ৰথম কি কৰি লম আমি 36 টো লিখি লম তাৰ পাছৰ দ্বিতীয় দিনা কিমান পৰিছিল দ্বিতীয় দিনা তোমাৰ 43 খিলা আছিল সেইবাবে আমি দ্বিতীয় দিনাখনৰটো লিখি লম কিমান হ'ব দ্বিতীয় দিনাখন 43 তোমাৰ কি কৰিছো 4 তলে তলে 3 টো পাতিছো আৰু 3 ইয়াৰে তোমাৰ 3 তলে তলে 4 টো পাতিছো আৰু ইয়াতে যোগৰ চিনটো দিছো এতিয়া তোমাৰ যোগ কৰাচোন কিমান হ'ব 4 ৰ কাৰণে তোমাৰ 4 ডাল খলা আঁকি লোৱা 1 2 3 4 আকৌ 3 ৰ কাৰণে 3 ডাল খলা আঁকা 1 2 3 এতিয়া কিমান হ'ব চোৱা 1 2 3 4 5 6 7 ইয়াত তোমাৰ 7 আহিব আকৌ তোমাৰ ইয়াতে তোমাৰ 3 ৰ কাৰণে 3 ডাল খলা আঁকা 1 2 3 আকৌ ইয়াতে 4 ৰ কাৰণে 4 ডাল খলা আঁকা 1 2 3 4 এতিয়া কিমান হ'ব চোৱা 1 2 3 4 5 6 7 ইয়াতে তোমাৰ 7 আহিব তাৰমানে কি মুঠতে তোমাৰ কিতাপখনত 77 খিলা পাঠ আছিল কাৰণ প্ৰথম দিনাখন কি কৰিছিল তোমাৰ 36 খিলা পঢ়িছিল আৰু দ্বিতীয় দিনাখন কি কৰিছিল তোমাৰ 43 খিলা পঢ়িছিল আৰু গোটেইখিনি আমি যোগ কৰি কিমান পালো 77 পালো তাৰমানে কি কিতাপখনত মুঠ পাঠ আছিল তোমাৰ 77 খিলা বুজি পালা নিশ্চয় এতিয়া আহা তোমাৰ 3 নম্বৰ প্ৰশ্নটোলে 3 নম্বৰ প্ৰশ্নটো পঢ়ো আহাচোন কি দিছে তাত বলেনতৰ ধান মৰণা মাৰি প্ৰথম দিনাখন 56 দুন ধান আৰু ধান পালে আৰু দ্বিতীয় দিনাখন 42 দুন ধান পালে বলেনতে দুদিনত মুঠতে কিমান দুন ধান পালে তাৰমানে কি দিছে বলেনতে প্ৰথম দিনাখন মৰণা মাৰি পিনে পাইছিল তোমাৰ 56 দুন ধান আৰু দ্বিতীয় দিনাখন কিমান পাইছিল তোমাৰ 42 দুন ধান এতিয়া তোমাৰ কি কৰিব লাগিব গোটেই মুঠটো ওলাব লাগিব মুঠটো ওলাব লাগিবলে কি কৰিব লাগিব প্ৰথম দিনাখন যিমান পাইছিল তাৰ লগত দ্বিতীয় দিনৰ পোৱা ধান খিনি যোগ কৰিব লাগিব এতিয়া প্ৰথম দিনা কিমান পাইছিল বুলি দিছিল চোৱাচোন প্ৰথম দিনাখন তোমালোকৰ 56 দুন ধান পোৱা বুলিছিল তাৰমানে কিমান হ'ব তোমাৰ লিখি লোৱা 56 56 টো লিখি লোৱা তাৰ পিছত কি হৈছে দ্বিতীয় দিনাটো যোগ কৰিব লাগিব দ্বিতীয় দিনা মৰণা মাৰি ধান কিমান পাইছিল তোমাৰ ইয়াত দিয়া আছে চোৱা 42 দুন ইয়াতে তোমাৰ 42 টো লিখি লোৱা ইয়াতে তুমি আগৰ নিচিনাকে মন কৰিবা এককৰ স্থানত তোমাৰ কি কৰিব লাগিব 6 আৰু 2 টো পাতিব লাগিব মানে কি কৰিব লাগিব 6 তলে তলে 2 টো পাতিব লাগিব আৰু 5 ৰ তলে তলে 4 টো পাতিব লাগিব এতিয়া তুমি যোগ কৰিলে কি কৰিব লাগিব তোমাৰ 6 আৰু 2 টো প্ৰথম যোগ কৰি লও 6 কাৰণে আমি কি কৰিব লাগিব 6 ডাল খলা আঁকিলো 1 2 3 4 5 6 আকৌ 2 কাৰণে দুডাল খলা আঁকিলো কিমান এডাল দুডাল এতিয়া যোগ কৰো আহাচোন কিমান হ'ব 1
2 3 4 5 6 7 8 ইয়াতে কিমান হ'ব 8 এতিয়া 5ৰ কাৰণে আমি 5ডাল খলা আঁকিম 1 2 3 4 5 আকৌ এতিয়া 4ৰ কাৰণে আমি 4ডাল খলা আঁকিম 1 2 3 4 এতিয়া এই দুইডাল খলাৰ লগ লগাই কিমান পাম 1 2 3 4 5 6 7 8 9 তাৰমানে কিমান আহিব 58 তাৰমানে কিমান হ'ল তোমাৰ 58 হ'ল তাৰমানে বলেনতে প্ৰথম দিনাখন ধান মাৰি 56 দিন পাইছিল আৰু দ্বিতীয় দিনা ধানৰ মৰণা মাৰি 42 দিন পাইছিল এতিয়া তোমাৰ গোটেইখিনি ধান তাৰমানে কিমান হ'ল প্ৰথম দিনা আৰু দ্বিতীয় দিনাখনৰ যেতিয়া লগ লগাই দিলে তেতিয়া তাৰমানে কিমান হ'ব তোমাৰ মুঠ ধান পালে তোমাৰ 58 দিন এতিয়া উত্তৰটো তোমাৰ কিমান হ'ব উত্তৰটো হ'ব তোমাৰ 58 দিন হ'ব বুজি পাইছা সাগে এতিয়া আহাচোন তোমাৰ 4 নম্বৰ প্ৰশ্নটোলৈ আহা 4 নম্বৰ প্ৰশ্নটোত কি দিছে চোৱাচোন 4 নম্বৰ প্ৰশ্নটোত দিছে যে তোমাৰ জাভেদহঁতে ঘৰৰ দুটা কোঠা টানি লগালে প্ৰথম কোঠাটোত 37 চলা আৰু দ্বিতীয় কোঠাটোত 42 চলা টানি লগালে জাভেদহঁতে মুঠতে কিমান চলা টানি লগালে এতিয়া কি দিছে প্ৰথম জাভেদহঁতে ঘৰত কি কৰিছে প্ৰথম দিনাখন কি কৰিছে তোমাৰ 37 চলা টালি লগাইছে এতিয়া কি কৰিব লাগিব প্ৰথমে 36 চলা লগাইছে কাৰণে আমি প্ৰথমে লিখি লম প্ৰথম কোঠাত টালি লগালে কিমান 36 লিখি ললো তাৰ পাছত কি কৈছে দ্বিতীয় কোঠাটোত 42 চলা টালি লগালে তাৰমানে দ্বিতীয় লাইনটো লিখি ললো কি লিখিব লাগিব দ্বিতীয় কোঠাত টালি লগালে তোমাৰ কিমান 42 লিখি ললো এতিয়া আমি আগৰ নিচিনাকৈ যোগ কৰিব লাগিব 6 তলে তলে 2টো পাতিলো আৰু 3 তলে তলে 4টো পাতিলো আকৌ আগৰ নিচিনাকৈ কৰা কাৰণে তুমি কি কৰিবা 6ডাল খলা আঁকা 1 2 3 4 5 6 আকৌ 2ৰ কাৰণে 2ডাল খলা আঁকা এডাল দুডাল এতিয়া যোগ কৰাচোন কিমান হ'ব চোৱা 1 2 3 4 5 6 7 8 ইয়াতে কিমান হ'ব তাৰমানে 8 হ'ব এইবাৰ এই 3টোৰ কাৰণে 3ডাল খলা আঁকাচোন এডাল দুডাল 3ডাল আকৌ 4টোৰ কাৰণে খলা আঁকাত এডাল দুডাল 3ডাল 4ডাল এতিয়া দুটাৰ লগ লগালে কিমান পাম আমি 7 পাম তাৰমানে জাভেদহঁতে মুঠতে কিমান লগাইছিল কালি তোমাৰ 78 চলা টালি লগাইছিল বুজি পাইছা সাগে তাৰমানে কি কৰিব লাগিব প্ৰথম যিটো আছিলে সেইটোৰ লগত দ্বিতীয় যিটো আছিলে সেইটো যোগ কৰি দিলো যোগ কৰি দিওঁতে আমি যিমান পালো সেইটোৱে তোমাৰ উত্তৰটো হ'ব তাৰমানে উত্তৰটো এতিয়া কিমান হ'ব তোমাৰ 78 চলা বুজি পাইছা এতিয়া আহাচোন তোমাৰ 5 নম্বৰ প্ৰশ্নটোলৈ আহা 5 নম্বৰ প্ৰশ্নটোত কি দিছে তোমাৰ চোৱাচোন এখন পথাৰত 25টা ছাগলী আৰু 22টা গৰুৱে ঘাঁহ খাই আছে পথাৰখনত মুঠতে কেইটা প্ৰাণীয়ে ঘাঁহ খাই আছে তাৰমানে কি কৰিছে পথাৰখনত তোমাৰ কি দিছে 25টা ছাগলী আছে আৰু 22টা গৰু আছে এতিয়া তোমাৰ মুঠতে পথাৰখনত কিমানটা গৰু আৰু কিমানটা ছাগলী আছে উলিয়াব লাগিব তাৰ কাৰণে আমি যোগ কৰিব লাগিব প্ৰথমে কি কৰিম আমি ছাগলীৰ সংখ্যাটো লিখি লম পথাৰখনত কি কৰিব লাগিব ছাগলীৰ সংখ্যাটো প্ৰথমে লিখি ললো ছাগলীৰ সংখ্যা কিমান দিয়া আছে তোমাৰ 25 দিয়া আছে তাৰ পিছত গৰুৰ সংখ্যাটো লিখি ললো গৰুৰ সংখ্যা তোমাৰ কিমান দিয়া আছে 22 দিয়া আছে 22ৰ কি কৰিলো সোঁফালৰ 2টো 5ৰ তলে তলে লিখিলো আৰু বাওঁফালৰ 2টো তোমাৰ 2ৰ তলে তলে লিখিলো এতিয়া তোমাৰ যোগ কৰিম যোগ কৰিবৰ কাৰণে সেই আগৰ নিচিনা আকৌ কৰিম কি কৰিম 5ৰ কাৰণে 5টা খলা আঁকিম এডাল দুডাল 3ডাল 4ডাল 5ডাল আকৌ এইটো 2ৰ কাৰণে 2ডাল খলা আঁকিম এডাল দুডাল এতিয়া যোগ কৰি আমি কিমান পাওঁ চাওঁ এডাল দুডাল 3ডাল 4ডাল 5ডাল 6ডাল 7ডাল এতিয়া কিমান হ'ব ইয়াতে 7 হ'ব আকৌ ইয়াতে চোৱাচোন
এইটো 2 কাৰণে দুডাল খলা আঁকিলো এডাল দুডাল আৰু এইটো 2 কাৰণে দুডাল খলা আঁকিলো এডাল দুডাল এতিয়া কিমান হল যোগ কৰি পিনে 1 2 3 4 ইয়াতে 4 পাতিলো তাৰ মানে কি পথাৰখনত মুঠতে পানী আছিল তোমাৰ 47টা তাৰ মানে 47ৰ ভিতৰত তোমাৰ 25টা ছাগলী আৰু 22টা কি গৰু আছে 25টা ছাগলী আৰু 22টা গৰু যেতিয়া মুঠ কৰিছো মুঠ কৰোতে কিমান পাইছো 47 পাইছো তাৰ মানে পথাৰখনত কিমানটা প্ৰাণী আছিল 47টা প্ৰাণী আছিল এতিয়া উত্তৰটো তোমাৰ কিমান হ'ব উত্তৰটো হ'ব তোমাৰ 47 বুজি পাইছা আহাচোন এতিয়া পিছৰটো লৈ চাও পিছৰটো তোমাৰ কি দিছে প্ৰকাশ নামৰ ফল বেপাৰী এজনে তিনিটা পাচলিত আম সজাই থৈছে প্ৰথম পাচিত 31টা দ্বিতীয় পাচিত 25টা আৰু তৃতীয় পাচিত 42টা আম আছে প্ৰকাশৰ দোকানত মুঠতে কিমানটা আম আছে তাৰমানে কি দিছে প্ৰকাশৰ দোকানখনত তিনিটা পাচি আছে তাৰে প্ৰথম পাচিটোত তোমাৰ কি কৰিছে 31টা আম আছে আৰু দ্বিতীয় পাচিটোত তোমাৰ কি আছে 25টা আম আছে আৰু তৃতীয় পাচিটোত তোমাৰ কি আছে 42টা আম আছে এতিয়া তোমাৰ কি খুদিছে প্ৰকাশৰ দোকানখনত এতিয়া কি খুদিছে প্ৰকাশৰ দোকানখনত মুঠতে কিমানটা আম আছে এতিয়া মুঠতে কিমানটা আম আছে হেতু আমি উলাবৰ কাৰণে কি কৰিব লাগিব প্ৰথম পাচিটো দ্বিতীয় পাচিটো আৰু তৃতীয় পাচিটো থকা আম গুটেইখিনি আমি লগ কৰিব লাগিব তাৰ কাৰণে আমি কি কৰিম প্ৰথমে লিখি ললো প্ৰথম পাচিটোত থকা আমৰ সংখ্যা লিখি ললো প্ৰথম পাচিটোত থকা আমৰ সংখ্যা কিমান আছিল 31টা তাৰ পিছত কি কৰিম আমি দ্বিতীয় পাচিটোত থকা আমৰ সংখ্যা লিখিলো দ্বিতীয় পাচিটোত আম কিমান আছিল তোমাৰ 25টা আকৌ তাৰ পিছত আমি তৃতীয় পাচিটোত থকা আমৰ সংখ্যা লিখিম তৃতীয় পাচিটোত আম কিমান আছিল তোমাৰ 42টা এতিয়া আমি কি কৰিম ইয়াৰ এতিয়া যোগ কৰিম এইটো তোমাৰ আগৰ নিচিনা আগৰ যিমানবোৰ আমি এতিয়ালৈকে যোগ কৰিলো এইটো তোমাৰ সেই আগৰ নিচিনা যুক্তি হ'ব মাত্ৰ কি কৰিছে তোমাৰ আগতে আমি কি কিনুকা গণিতবোৰ কৰিলো আগতে আমি কৰিলো তোমাৰ এনেকুৱা কৰিছিলো এনেকুৱা দুটা শাৰীত কৰিছিলো হয়নে কিন্তু ইয়াতে তোমাৰ কি কৰিছে তিনিটা শাৰী কৰিব লাগিব এতিয়া আগৰ নিচিনাকৈ কৰিব লাগিব একৰ কাৰণে কি কৰিলো এডাল খলা আঁকিলো পাঁচৰ কাৰণে কি কৰিলো পাঁচডাল খলা আঁকিলো এডাল দুডাল তিনিডাল চাৰিডাল পাঁচডাল আকৌ দুৰ কাৰণে দুডাল খলা আঁকিলো এডাল দুডাল এতিয়া আমি গোটেইখিনি লগ লগাই কিমান পালো চাও আহা এটো পাঁচৰ কাৰণে একৰ কাৰণে এক ললো 1 2 3 4 5 6 7 8 ইয়াত কিমান হ'ব তাৰ মানে 8 হ'ব আকৌ 3 কাৰণে তিনিডাল খলা আঁকিম 1 2 3 দুৰ কাৰণে এডাল দুডাল চাৰি কাৰণে চাৰিডাল খলা এডাল দুডাল তিনিডাল চাৰিডাল এতিয়া আমি গোটেইখিনি লগ লগাই দিম লগ লগাই দিলে কিমান পালো চাও 1 2 3 4 5 6 7 8 9 ইয়াতে কিমান পালো আমি 9 পালো তাৰ মানে মুঠতে আম আছিল তোমাৰ 98টা আম আছিল ইয়াতে তোমাৰ মন কৰিবা আগৰ নিচিনাই হ'ব এককৰ স্থানত তোমাৰ সোঁফালৰ অংক কেইটা হ'ব আৰু দহকৰ স্থানত তোমাৰ বাওঁফালৰ অংক কেইটা হ'ব আগৰ নিচিনা হ'ব মাত্ৰ তোমাৰ কি হৈছে ইয়াতে তোমাৰ তিনিবাৰ তিনটা সংখ্যা যোগ কৰিছে ঠিক আছে এতিয়া উত্তৰটো কিমান হ'ব তোমাৰ উত্তৰটো তোমাৰ 58টা হ'ব বুজি পাইছা চাগে এবাৰ আহা 7 নম্বৰ প্ৰশ্নটোলে 7 নম্বৰ প্ৰশ্নটোত চোৱাচোন তোমাৰ কি দিছে পঢ়া বজাৰৰ পৰা চম্পাই 27টা হাসিনাই 30টা আৰু জৰ্জে 32টা কমলা কিনিলে তিনিওজনে মুঠতে কিমানটা কমলা কিনিলে ইয়াতে তাৰ মানে আগৰটোৰ নিচিনাকে তিনিটা সংখ্যা যোগ কৰিব লাগিব ইয়াতে কি কৰিছে চম্পাই কিমান কৰিছে তোমাৰ প্ৰথমে চম্পা আছে সেইকাৰণে আমি চম্পাটো লিখি ললো চম্পাই কিনিলে তোমাৰ 27টা
তাৰ পাছত কাৰ নাম আছে হাসিনাৰ নাম আছে হাসিনাই কি কৰিলে হাসিনাৰ যেহেতু দ্বিতীয়তে তোমাৰ হাসিনাৰ নামটো আছে সেইবাবে আমি দ্বিতীয়তে হাসিনাৰ নামটো লিখি ললো হাসিনাই কিনিলে কিমানটা 30টা 30ৰ তোমাৰ আগৰ নিচিনাকে শূন্যটো কি কৰিলো তোমাৰ এককৰ স্থানত পাতিলো অৰ্থাৎ তোমাৰ 7ৰ তলে তলে পাতিলো আৰু 3টো 2ৰ তলে তলে পাতিলো এতিয়া আকৌ 3 নম্বৰত কাৰ নাম দিছে জৰ্জ জৰ্জে কি কৰিলে তোমাৰ 32টা কমলা কিনিলে জৰ্জে লিখিলো জৰ্জে কিনিলে কিমানটা কমলা 32টা কমলা এতিয়া কি কৰিব লাগিব তিনিওটাৰ কিমান কমলা কিনিলে তোমাৰ যোগ কৰিব লাগিব যোগ কৰিবৰ কাৰণে আকৌ আমি আগৰ নিচিনা কৰিম 7ৰ কাৰণে 7ডাল খলা আঁকিম এডাল দুডাল তিনিডাল চাৰিডাল 5ডাল 6ডাল 7ডাল আকৌ শূন্যৰ মানে কি শূন্য মানে একো নাই তাৰ কাৰণে আমি সেইকাৰণে খলা আঁকিব নালাগে এতিয়া আমি কি কৰিম দুৰ কাৰণে খলা আঁকিম দুৰ কাৰণে আমি কেইডাল খলা আঁকিম দুডাল খলা আঁকিম এডাল দুডাল এতিয়া যোগ কৰি চোন কেইডাল হ'ব 1 2 3 4 5 6 7 8 9 তাৰ মানে কিমান হ'ল এইফালে তোমাৰ এককৰ স্থানত 9টো আহিব আকৌ আমি কি কৰিম এবাৰ তোমাৰ দশকৰ স্থানৰ সংখ্যা কেইটা যোগ কৰিম প্ৰথম দুৰ কাৰণে আমি কি কৰিম দুডাল খলা আঁকিলো তিনিৰ কাৰণে তিনিডাল খলা আঁকিলো আৰু এই তলৰ তিনিটোৰ কাৰণে তিনিডাল খলা আঁকিলো এতিয়া যোগ কৰি কিমান পাম 1 2 3 4 5 6 7 8 কিমান হ'ব তোমাৰ 8 তাৰ মানে মুঠতে কি কৰিলে তোমাৰ মুঠতে কমলা কিনিছিল 89টা তাৰমানে উত্তৰটো তোমাৰ কিমান হ'ব উত্তৰটো হ'ব তোমাৰ 89টা উত্তৰটো 89টা তাৰমানে কি কৰিলো আমি চম্পাই যিমানটা কমলা কিনিছিল তাৰ লগত হাসিনাই কিনা কমলা কেইটা আৰু জৰ্জে কিনা কমলা কেইটা লগ লগাই দিলো তেতিয়া কিমান পালো মুঠ কমলা আমি 89টা কমলা পালো বুজি পালা এতিয়া আহাচোন তোমাৰ 5 নম্বৰ এতিয়া তোমাৰ 5 নম্বৰ 68 লৈ আহা 68ত তোমালোকৰ কিছুমান সমস্যা দিয়া আছে সেই সমস্যাবোৰ তোমালোকক নিজে সমাধান কৰিবলৈ দিছে প্ৰথম সমস্যাটো চাও আহাচোন প্ৰথম সমস্যাটোত কি দিছে এই প্ৰথম সমস্যাটোত দিছে দেবুৱে দুখন ক্ৰিকেট খেলত যথাক্ৰমে 47 ৰান আৰু 41 ৰান কৰিছিল দেবুৱে দুখন খেলত মুঠ কিমান ৰান কৰিছিল তাৰমানে আমি কি কৰিব লাগিব আগৰটো যেনেকে কৰিছিলো আগৰটোত কি কৰিছিলো আমি প্ৰথমে যিটো দিছিল সেইটো লিখিছিলো হয়নে ইয়াতো তেনেকা আমি কি কৰিম তোমাৰ প্ৰথমে লিখিম দেবুৱে প্ৰথমে কিমান ৰান কৰিছিল প্ৰথমখনত তোমাৰ কিমান কৰিছিল 47 ৰান কৰিছিল হয়নে ইয়াতে চোৱাচোন দেবুৱে দুখন ক্ৰিকেটৰ খেলত যথাক্ৰমে 47 আৰু 41 ৰান কৰিছিল তাৰমানে প্ৰথমখনত তোমাৰ কিমান কৰিছিল 47 কৰিছিল আৰু তাৰ পিছত তোমাৰ দ্বিতীয়খনত কিমান কৰিব দ্বিতীয় খেলখনত তোমাৰ কিমান ৰান কৰিছিল 41 কৰিছিল তোমাৰ 41টো তলত লিখি দিলো কি কৰিলো 7ৰ তলে তলে তোমাৰ 1টো লিখিলো আৰু 4ৰ তলে তলে তোমাৰ 4টো লিখিলো এতিয়া কি কৰিব লাগিব আমি এইটো যোগ কৰিব লাগিব যেতিয়া আমি যোগ কৰিম যোগ কৰিলে এতিয়া দেবুৱে প্ৰথম খেলখন আৰু দ্বিতীয় খেলত কৰা গোটেই ৰান কেইটা যেতিয়া আমি যোগ কৰিম তেতিয়া দেবুৱে মুঠ কিমান ৰান কৰিছিল সেইটো পাম অৰ্থাৎ দেবুৱে প্ৰথমখন আৰু দ্বিতীয়খনত কৰা ৰানবোৰ যোগ কৰিলে আমি দেবুৱে কৰা মুঠ ৰানখিনি পাম ইয়াৰ কাৰণে আমি প্ৰথম ক্ৰিকেট খেলখনত কৰা ৰানটো লিখি ললো 47 ৰান আৰু দ্বিতীয় খেলখনত কৰা ৰানটো লিখি ললো 41 ৰান এতিয়া যোগ কৰো আহাচোন 7টোৰ কাৰণে আমি আগৰ নিচিনাকে 7টা
7ডাল বাঢ়ি আঁকিলো এডাল দুডাল তিনিডাল চাৰিডাল পাঁচডাল ছয়ডাল সাতডাল আৰু একৰ কাৰণে তোমাৰ এডাল এটা কিমান হ'ব 1 2 3 4 5 6 7 8 তাৰমানে ইয়াতে কিমান হ'ব 8 আকৌ 4 কাৰণে 4ডাল পাৰি আঁকিলো আৰু ইয়াৰে 4 কাৰণে তোমাৰ কি কৰিলো 4ডাল আঁকিলো 4ডাল পাৰি আঁকিলো এতিয়া কিমান হ'ল 1 2 3 4 1 2 3 4 তাৰমানে কিমান হ'ল তোমাৰ 1 2 3 4 5 6 7 8 ইয়াতে তোমাৰ 8 তাৰমানে কি হ'ল দেবুৱে মুঠতে কৰিছিল 88 ৰান তাৰমানে প্ৰথম দিনাখন দেবুৱে যিমান ৰান কৰিছিল তাৰ লগত আমি দ্বিতীয় দিনা কৰা ৰানটো কি কৰিলো যোগ কৰি দিলো তেতিয়া আমি দেবুৱে মুঠ কিমান ৰান কৰিছিল পাই গলো এতিয়া তোমাৰ এইটো হৈছে উত্তৰ 88টো হৈছে তোমাৰ উত্তৰ তাৰ পাছৰ সমস্যাটোলৈ চাও আহা পাছৰ সমস্যাটোত তোমাৰ কি দিছে তুমি 22 টকা দামৰ এক দিস্তা কাগজ কিমান 22 টকা দামৰ এক দিস্তা কাগজ আৰু 35 টকা দামৰ এটা কলম কিনিলা তুমি দোকানীক মুঠতে কিমান টকা দিলা তাৰমানে তুমি কি কৰিব লাগিব তুমি কি কিনিছিলা এক দিস্তা কাগজত কিমান দাম আছিল প্ৰথম কাগজৰ কথা দিছে সেইকাৰণে আমি প্ৰথম কাগজৰ বিষয়ে লিখি দিলো এক দিস্তা কাগজত কিমান দাম দিলো এক দিস্তা কাগজৰ দাম কিমান 22 টকা হয়নে ইয়াতে 22 টকা দিয়া আছে তাৰ পাছত তোমাৰ কি দিছে কলমৰ কথা দিছে তাৰ মানে কি তাৰ পাছত আমি কি কৰিম কলমৰ দামটো লিখি লম কলমৰ দামটো তোমাৰ কিমান দিছে 35 টকা 35 টকা এই আকৌ আগৰ নিচিনাকৈ দুই তলে তলে 5টো লিখিছো আৰু এই বাওঁফালৰ দুই তলে তলে 3টো লিখিছো এতিয়া আকৌ আমি আগৰ নিচিনাকৈ যোগ কৰিম দুইৰ কাৰণে দুডাল খলা একডাল দুডাল পাঁচৰ কাৰণে পাঁচডাল খলা এডাল দুডাল তিনিডাল চাৰিডাল পাঁচডাল এতিয়া কিমান হ'ল 7 হ'ব 1 2 3 4 5 6 7 7 ইয়াতে দুইৰ কাৰণে আকৌ দুডাল খলা তিনিৰ কাৰণে তিনিডাল খলা 1 2 3 এতিয়া কিমান হ'ব 1 2 3 4 5 তাৰমানে কিমান 5 তাৰমানে তুমি কি কৰিলা তুমি দোকানীক কিমান টকা দিলা তাৰমানে তুমি দোকানীক দিলা মুঠতে দিলা কিমান টকা 57 টকা ঠিক আছে তুমি কি কৰিলা কাগজত দিছিলা 22 টকা তাৰ লগত আমি কলমৰ দামটো যোগ কৰিলো কলমত দিছিলা 35 টকা এই দুটা যোগ কৰিলে আমি 57 টকা পালো এইটো হৈছে তোমাৰ মুঠ টকা তাৰমানে তুমি দোকানীক 57 টকা দিলা এতিয়া আহা তোমাৰ তাৰ পাছৰ প্ৰশ্নটোলৈ তাৰ পাছৰ প্ৰশ্নটো তুমি চোৱাচোন কি দিছে চামেলিয়ে বুধ পৰীক্ষাত গণিতত 41 নম্বৰ আৰু অসমীয়াত কিমান পাইছিল 45 নম্বৰ পাইছিল চামেলিয়ে দুটা বিষয়ত মুঠতে কিমান নম্বৰ পালে এইটো তুমি আগৰ নিচিনাই কৰিব লাগিব অসমীয়াত কিমান পাইছিল তুমি লিখি লিলা অসমীয়াত কিমান পাইছিল চামেলিয়ে ইয়াতে দিছে অসমীয়াত পাইছিল তোমাৰ 41 নম্বৰ হয়নে নহয় 41 নম্বৰ পাইছিল আৰু সৰি তুমি কি কৰিছা গণিতত তোমাৰ কি পাইছিল গণিতত তোমাৰ 41 পাইছিল 41 নম্বৰ পাইছিল আৰু তোমাৰ অসমীয়াত কি পাইছিল অসমীয়াত তোমাৰ পাইছিল 45 নম্বৰ 45 টো তোমাৰ কি কৰিলো একৰ তলে তলে 5টো লিখিলো আৰু 4 তলে তলে 4টো লিখিলো তাৰমানে যিটো সোঁফালৰ অংক আছে সেই সোঁফালৰ অংকটো একে তলে তলে লিখিলো একৰ তলত 5 আৰু এইফালে বাওঁফালৰ যিটো অংক আছে এইটো বাওঁফালৰ অংকটোৰ লগত এইফালৰ বাওঁফালৰ অংকটো তলে তলে লিখিলো আৰু কি কৰিব লাগিব এতিয়া তোমাৰ যোগ কৰিব লাগিব যোগ কৰিবৰ কাৰণে সেই আগৰ নিচিনা আমি
খলা আঁকিম 1 আৰু 5ৰ কাৰণে 5 ডাল তাৰমানে কিমান হ'ব তোমাৰ 6 হ'ব আৰু ইফালে 4 ইফালে 4 দুটা 4 4 লগ লগালে কিমান হ'ব 8 হ'ব তাৰমানে কিমান পাইছিল তে চামেলিয়ে মুঠতে কিমান পাইছিল তোমাৰ ইমান 86 নম্বৰ পাইছিল চামেলিয়ে পোৱা মুঠ নম্বৰ হৈছে তোমাৰ 86 তাৰমানে কি কৰিলো প্ৰথমে গণিতত যিমান নম্বৰ পাইছিল তাৰ লগত তোমাৰ অসমীয়াৰ নম্বৰটো যোগ কৰি দিলো আৰু তেতিয়া কি হ'ল তোমাৰ আমি চামেলিয়ে পোৱা মুঠ নম্বৰটো পালো এতিয়া মুঠ নম্বৰটো কিমান হ'ল তোমাৰ 86 নম্বৰ এতিয়া চোৱাচোন তাৰ পাছৰ সমস্যাটোত চোৱা তাৰ পাছৰ সমস্যাটোত দিছে ৰেজিয়াই 25 টকাৰ এপেকেট বিস্কুট আৰু 25 টকাৰ এপেকেট বিস্কুট আৰু 44 টকাৰ এপেকেট মাখন কিনিলে ৰেজিয়াই মুঠতে কিমান টকা খৰচ কৰিলে এতিয়া তুমি আগৰ নিচিনাই কৰিব লাগিব ৰেজিয়াৰ কাৰণে প্ৰথম তুমি কি কৰিলা বিস্কুটৰ দামটো লিখি ললা বিস্কুটত কিমান কৰিলা বিস্কুটত তোমাৰ 25 টকা তাৰ পাছত আকৌ কি কৰিলে মাখনত কিমান কৰিছিল মাখনত তোমাৰ 44 টকা হয়নে এতিয়া তুমি যোগ কৰি দিয়া আকৌ আগৰ নিচিনাকে 5ৰ লগত 4 তাৰমানে কি 5 ডাল খলা 1 2 3 4 5 আৰু 4 ডাল খলা 1 2 3 4 তাৰমানে কিমান হ'ল তোমাৰ 9 আৰু ইফালে 2 ডাল খলা এডাল দুডাল আৰু 4 ডাল খলা 1 2 3 4 তাৰমানে কিমান হ'ল 6 তাৰমানে ৰেজিয়াই মুঠতে কি কৰিছিল ৰেজিয়াই মুঠতে 69 টকা খৰচ কৰিছিল তাৰমানে কি কৰিলো তোমাৰ প্ৰথম ৰেজিয়াই কি কৰিছিল বিস্কুট পেকেটত দিয়া বিস্কুট পেকেটত কিমান টকা খৰচ কৰিছে সেইটো প্ৰথমে লিখি ললো সেইটো আছিল তোমাৰ 25 টকা তাৰ পাছত মাখনত তাই কিমান টকা খৰচ কৰিছিল সেইটো লিখি ললো সেইটো আছিল তোমাৰ 44 টকা আৰু দুটা কি কৰিলো যোগ কৰি দিলো যোগ কৰি আমি কিমান পালো 69 টকা তাৰমানে ৰেজিয়াই কি কৰিছিল মুঠতে 69 টকা খৰচ কৰিছিল বুজি পাইছা চাগে নিশ্চয় তাৰ পাছত আহা একেবাৰে শেষৰ প্ৰশ্নটোলে শেষৰ প্ৰশ্নটোত চোৱাচোন বাপুৰামৰ দোকানত 25 বস্তা চাউল আৰু 12 বস্তা দাইল আৰু কি কৰিছিল 31 বস্তা আলু আছিল বাপুৰামৰ দোকানত মুঠতে কিমান বস্তা আছে তাৰমানে এইটো তোমাৰ আমি আগতে পাইছো তিনিটা সংখ্যা যোগ কৰিব লাগে যে সেইটো নিচিনা একে হ'ব প্ৰথমে আমি কি কৰিম তোমাৰ চাউলৰ বস্তা কেইটা আছিল সেইটো লিখি লম চাউলৰ বস্তা কিমানটা আছিল সেইটো লিখি ললো সেইটো আছিল তোমাৰ 25টা আছিল তাৰ পাছত কি কৰিলো আমি দাইলৰ বস্তাটো লিখি ললো দাইলৰ কেইটা বস্তা আছিল তোমাৰ দাইলৰ বস্তা আছিল 12টা সেইটো লিখি ললো আৰু তাৰ পিছত কি কৰিলো আমি আলুৰ বস্তা কেইটা আছিল সেইটো লিখি ললো আলুৰ বস্তা কেইটা দিছে তোমাৰ 31টা সেইটো লিখিলো আৰু গুটেই কেইটা কি কৰিলো আমি আগৰ নিচিনাকে তলে তলে বাতিলো 5ৰ তলত 2 2ৰ তলত 1 আৰু এইফালে চোৱা 2ৰ তলে তলে 1টো বাতিছো আৰু 1ৰ তলে তলে 3টো পাতিছো এতিয়া কি কৰিম সেই আগৰ নিচিনাকে আকৌ যোগ কৰিম 5ৰ কাৰণে 5 ডাল খলা এটা দুডাল তিনিডাল চাৰিডাল পাঁচডাল আকৌ 2ৰ কাৰণে দুডাল খলা এডাল দুডাল আকৌ এইটো 1ৰ কাৰণে এডাল খলা এতিয়া কিমান পালো তোমাৰ 1 2 3 4 5 6 7 8 ইয়াৰ কাৰণে 8 পালো আকৌ ইয়াতে কিমান 2ৰ কাৰণে দুডাল খলা এডাল দুডাল 1ৰ কাৰণে এডাল খলা আকৌ এইটো 3ৰ কাৰণে তিনিডাল খলা 1 2 3 এতিয়া কিমান পালো 1 2 3 4 5 6 তাৰমানে কি হ'ল তোমাৰ বাপুৰামৰ দোকানত মুঠ বস্তা আছিল মুঠতে বস্তা আছিল কিমান মুঠতে বস্তা আছিল তোমাৰ 68টা
তাৰমানে কি কৰিলো তোমাৰ বাপু নামৰ দোকানত থকা 25টা চাউলৰ বস্তাৰ লগত তোমাৰ কি কৰিলো দাইলৰ 12টা বস্তা আৰু কি কৰিলো আলুৰ 31টা বস্তা আমি যোগ কৰি দিলো যোগ কৰি দিওতে আমি কি পালো 68 পালো আৰু এইটোৱে হৈছে তোমাৰ বাপু নামৰ দোকানত থকা মুঠ বস্তাৰ সংখ্যা কিমান পালো 68 নিশ্চয় তোমালোকে বুজি পাইছা নহয় জানো এতিয়া তোমালোকে নিজে কিছুমান আৰু তোমালোকৰ পাঠ্যপুথিত কিছুমান সমস্যা এনেকুৱা দিয়া আছে সেই সমস্যাবোৰ তোমালোকে নিজে ঘৰতে চেষ্টা কৰিবা ঠিক আছে ধন্যবাদ